স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম দিছে 2026 বৰ্ষত সিহঁতে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে এই ৰিজাল্ট কেতিয়া দিব লেট কিয় হৈ আছে সেটোৱে এইটো ভিডিঅত আলোচনা কৰিম ভিডিঅটো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব মই যোৱাকালি এটা ভিডিঅ দিছিলো য'ত লিখা আছিল যে আজি ফলাফল ঘোষণা হ'বনে সেই ভিডিঅটোত মই কেইটামান ইনফৰমেশন কালেক্ট কৰি তাত ডিসকাস কৰিছো যে কেতিয়া ৰিজাল্টটো দিব পাৰে বা সম্ভাৱ্য ৰিজাল্ট ডেট কেতিয়া হ'ব পাৰে যদি সেই ভিডিঅটো আপোনালোকে চাইছে আপোনালোকে গম পাব আৰু কিছুমান ভিউৱাৰ্ছে কমেন্ট কৰিছে যিসমূহে ভিডিঅটো সম্পূৰ্ণকৈ চোৱা নাই বা সম্পূৰ্ণকৈ বুজি পোৱা নাই ভিডিঅটোৰ উদ্দেশ্য এইটো নাছিল যে ৰিজাল্ট আজি দিব ভিডিঅৰ উদ্দেশ্য এইটো আছিল যে কেতিয়া আপোনালোকৰ ৰিজাল্টটো দিব পাৰে সেইটোহে মূল উদ্দেশ্য আছিল তো এই ভিডিঅটো তেনেকুৱাকৈ বনাইছো যে আপোনালোকৰ ৰিজাল্টত সম্ভাৱ্য দিন কেতিয়া হ'ব পাৰে বা কিয় এই ৰিজাল্ট লেট হৈছে তো প্ৰথমতে আপোনালোকক কৈ দিও যে সম্ভাৱ্য ডেট কি হ'ব পাৰে তো এতিয়া আপোনালোকক দেখুৱাই দিও জাগৰণ জোশ যি ওয়েবসাইট হয় সেটোৰ মতে কৈছে কি আসাম এইচএস ৰিজাল্ট 2026 will likely to be declared between April 23 and 25 তো এপ্ৰিল 23 ৰ পৰা 25 ৰ ভিতৰত দিব পাৰে নতুবা যদি গুগলত আপনি সার্চ করে আসাম এইচএস রিজাল্ট ডেট 2026 ইয়াত আপোনালোকে চাব পাৰে যে লাস্ট উইক অফ এপ্রিল হয়তো এই এপ্রিল মাহৰ লাস্ট উইকত আপোনালোকৰ ৰিজাল্টটো দিব পাৰে তো এক্সপেক্টেড ডেটটো দিছে টেন্টেটিভলি around April 22 or between April 20 to 25 তো 30 লৈকেও যাব পাৰে যদি আপোনালোকক অফিশিয়াল পেজত যাও ইয়াত কিন্তু কোনো ধৰণৰ নোটিস এতিয়ালৈকে অহা নাই আপোনালোকে চাব পাৰে এটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ অফিশিয়াল পেজ হয় ৰিজাল্ট সেকশনত যদি যাও ইয়াত কোনো ধৰণৰ নোটিস এতিয়ালৈকে দিয়া নাই আপোনালোকে চাব পাৰে ইয়াত কোনো ধৰণৰ নোটিস দিয়া নাই 2025 বৰ্ষৰ নোটিস সমূহে আছে আৰু যদি আমাৰ সম্মানীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰৰ ফেসবুক পেজতো যাও ইয়াতো কিন্তু কোনো ধৰণৰ আপডেট পোৱা নাই ৰিজাল্টক লৈ তো মূলতে মই এটোৱে ক'ব পাৰো যে সদ্যহতে এতিয়ালৈকে কোনো ৰিজাল্টৰ আপডেট দিয়া নাই চৰকাৰৰ ফালৰ পৰা বা ডিপাৰ্টমেন্টৰ ফালৰ পৰা যেতিয়াই আপডেট দিয়ে আমি অফিশিয়াল নোটিস পোৱাৰ লগে লগে আপোনালোকক ভিডিওৰ মাধ্যমেদি জনাই দিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব এতিয়া কও যে আপোনালোকৰ ৰিজাল্ট কিয় লেট হৈছে সক এইবাৰ ক্যান্ডিডেটৰ সংখ্যা বহুতেই বেছি সেয়ে ৰিজাল্টটো দিউতে অকমান লেট হ'ব কাৰণ আপোনালোকৰ যি ৰিজাল্টৰ ডেটা আছে বা ইনফৰমেশন খিনি আছে সেইখিনি পোৰ্টেলত ৰেকৰ্ড কৰিব লাগিব আৰু পোৰ্টেলত ৰেকৰ্ড কৰোতে যেহেতু যোৱাবাৰতকে এইবাৰ ক্যান্ডিডেটৰ সংখ্যা বহুতেই বেছি সেয়ে সাৰ্ভাৰে লোড ল'ব পৰা হ'ব লাগিব যদি সাৰ্ভাৰৰ লোড ক্যাপাসিটি যথেষ্ট আছে তেনে ক্ষেত্ৰতে সৰকাৰে হেতু পাবলিশ কৰিব বা তেতিয়াই আপোনালোকৰ কাৰণে ৰিজাল্ট পোৰ্টেল মুকলি কৰি দিব আৰু আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু ইয়াৰ ওপৰত আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰে কি কৈছে আপোনালোকে শুনি লওক মই ৰাজ্যবাসীক এটো জনাই দিব বিচাৰো যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ সেকেন্ডাৰীৰ ফলাফল দিয়া হয় হায়াৰ সেকেন্ডাৰীৰ ফলাফল দিয়াৰ কাৰণে আমি আৰু কিছু আমি সময় লম কাৰণ এইবাৰ হায়াৰ সেকেন্ডাৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব আজি 3 বজাত নিদিয়ে